শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ এয়া জ্যোতি বিষ্ণু সমলস্থলী জামুগুৰিহাটত আমাৰ অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। আমি ৰন্ধন উপ সমিতিৰ ফালৰ পৰা আমি আপোনালোকক জনাব বিচাৰোঁ, আমাৰ ইতিমধ্যেই ৩০২টা চৌকা আমাৰ খনন কৰি এতিয়া ৰন্ধন প্ৰকৰণ আমাৰ আৰম্ভ হৈছে যোৱাকালিৰ পৰা। এই প্ৰকৰণ আমাৰ গতানুগতিক চলি থাকিব। আমাৰ এই ৰন্ধন প্ৰকৰণ অহা ৮ তাৰিখ 11 বজালৈকে আমাৰ চলিব। আমাৰ ৰাতি আমাৰ এই অহা ৬, ৭, ৮ অহাকালিৰ পৰা এই মূল সাজ আৰম্ভ হ'ব। এই মূল সাজ আমি ৰাতি 2টা বজাৰ পৰা আমি আৰম্ভ কৰিম। দিনৰ 2টা বজালৈকে এটা গ্ৰুপে কাম কৰিব, পিছৰ গ্ৰুপটো 2টা বজাৰ পৰা ৰাতি 11টা বজালৈকে কাম কৰিব। এনেদৰে আমাৰ প্ৰকৰণ চলি থাকিব। এই ৩০২টা চৌকাৰ বাবে আমাৰ 1050জন ৰান্ধনীৰ আমাৰ নাম আমাৰ হাতত পঞ্জীয়ন হৈছে আৰু লগত সহযোগী হিচাপে থাকিব প্ৰায় 1800 সহযোগী। সৰ্বমুঠ আমাৰ 25,000 পৰা 30,000 আমাৰ ৰন্ধন প্ৰকৰণত আমাৰ ৰান্ধনীসকল থাকিব।